যোৱাকালি কংগ্ৰেছ দলৰ এখন মিটিং হৈছিল ৰাজীৱ ভৱনত। তাতে আলোচনা কি হৈছে কি হোৱা নাই মই গোটেইখিনিয়ে গম পাইছোঁ, বেলেগ কথা। কিন্তু পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই আলোচনাত কিছুমান প্ৰস্তাৱ দিছিলে, সেই প্ৰস্তাৱকেইটাই ব্যক্তিগতভাৱে মোক বহুত দুখিত কৰিছে। কি প্ৰস্তাৱ দিছিল কি দিয়া নাই মই ক'ব নাযাওঁ, কিন্তু ঘাটোৱাৰ ডাঙৰীয়াক মই বহুত দিনৰ পৰা সন্মান কৰোঁ, ব্যক্তিগত সম্পৰ্ক আছে। কিন্তু তেওঁ কৈছে মিটিঙত যে ডেভেলপমেণ্ট দি আমি বিজেপিক হৰুৱাব নোৱাৰোঁ, গতিকে আমি এই ৰাস্তা ল'ব লাগিব। যিকেইটা ৰাস্তাৰ কথা তেওঁ ক'লে, ইমান ডাঙৰ জ্যেষ্ঠ নেতা হিচাপে সেইকেইটা ৰাস্তাৰ কথা তেওঁ ক'ব নালাগিছিল। আৰু জিতেন্দ্ৰ সিঙেও সেইকেইটাৰ কথা শুনি বহুত হাততালি বজালে। এই দুইটা কথাই তেওঁলোকক মই মানুহৰ মাজত যেনেকৈ উত্তৰ দিব লাগে মই দিম, কিন্তু যিকেইটা প্ৰস্তাৱ দিলে তেনেকৈ ৰাজনীতি মানুহে নকৰে, তাতকৈ ৰাজনীতি নকৰাই। যিকেইটা তেওঁলোকে ৰাস্তা বুজালে যে এনেকৈ কংগ্ৰেছ দল অহাবাৰ জিকিব, তেনেকুৱা ৰাস্তা দি যদি অসমত কোনোবাই ৰাজনীতি কৰিব খোজে তেতিয়াহ'লে মই ভাবোঁ ৰাজনীতি কৰিব নালাগে। মোক আহি ক'লে ময়ে চকীখন এৰি দিম, কংগ্ৰেছক গতাই দিম যে কৰক। কিন্তু ইমান ৰাজনীতিটো বেয়া পৰ্যায়ত লৈ যোৱাটো আমি কোনেও নিবিচাৰোঁ। আৰু কি আলোচনা হৈছিল কি আলোচনা হোৱা নাই আপোনালোকে ঘাটোৱাৰ ডাঙৰীয়াকে সুধি ল'ব। টেপটো কৰা নাই, কিন্তু টেপ নকৰিলেও কংগ্ৰেছত য'তেই যি আলোচনা হয় মই গম পায়ে থাকোঁ। প্ৰশ্নটো আপোনালোকে সুধিব বুলি মই জানো। মোৰ কালিৰ পৰা আপুনি বুজি পাইছে যে মই অলপ বৰ দুখিত হৈ আছোঁ যে মোৰ ককা দেউতা এইবিলাক স্মৃতিয়ে মোক খুন্দিয়াই আছে। সেইকাৰণে মই মোৰ ষ্টেটমেণ্টটো মুখ্যমন্ত্ৰীয়ে যিটো প্ৰতিক্ৰিয়া দিছে মই লিখি আনিছোঁ। কাৰণ মই সেইখিনি কথা এতিয়া মই আজি নক'লেতো নহ'ব, মই পঢ়ি দিছোঁ আপোনালোকক। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপন্যত গুপ্তচৰ বাৰ্তা সম্পৰ্কত দিয়া প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ মই লিখি দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপন্যত গুপ্তচৰে সঠিক বাৰ্তা দিয়াত ব্যৰ্থ হৈছে, তেওঁ ইণ্টেলিজেঞ্চ ফেইলাৰ। ঘাটোৱাৰ ডাঙৰীয়া ৰাজীৱ ভৱনৰ এখনো সভাত উপস্থিত নাছিল। আৰু যিবোৰ সভা আমাৰ হৈছিলে সেইবিলাক আলোচনাৰ নিচিনা, বহি পেলাই যে মুখামুখি কথা পতা, য'ত হাত চাপৰি কোনো পৰিৱেশ নাছিলে। গগন বৰা ডাঙৰীয়াও গৈছিলে, এখেতক প্ৰশ্ন সোধা হৈছে, উত্তৰ দিছে। ইয়াত হাত চাপৰি কোনো চান্স নাছিলে। আৰু লিলি হোটেলৰ সভাত ঘাটোৱাৰ ডাঙৰীয়া যিহেতু প্ৰাক্তন সভাপতি, ছিনিয়ৰ মষ্ট লিডাৰ, সেইকাৰণে তেখেত তাৰ পাৰ্টিচিপেণ্ট নাছিলে। মিটিংখনৰ গেষ্ট অপনাৰ আছিলে, মই পাৰ্টিচিপেণ্ট নাছিলোঁ। আমাৰ বাকীসকল লিডাৰে আলোচনা বিলোচনা কৰি আমাক পৰামৰ্শ দিছিলে যে এনেকৈ ৰাস্তাত কংগ্ৰেছ দলটো যাব লাগে। গতিকে 100% মুখ্যমন্ত্ৰীৰ এই গুপ্তচৰবিলাক উপন্যত ইনফৰমেশ্যন কাৰেক্ট দিব পৰা নাই। সকলোৱে দিহা পৰামৰ্শ দিছিল, কিন্তু চূড়ান্ত সিদ্ধান্ত কি হ'ব, মিটিংখনৰ যিটো আউটকাম, সেইটো দায়িত্ব মোৰ। সেইটো পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া প্ৰাক্তন সভাপতি, মই সভাপতি। এতিয়া কি চূড়ান্ত সিদ্ধান্ত হ'ব আৰু তাক ইমপ্লিমেণ্টেশ্যনৰ যিটো কৰ্তৃত্ব সেইটো মোৰ। কালিলৈ আমি মিটিংবিলাকৰ পাছত কি কাৰ্যসূচী ল'ম, যিটোৱে CMক হতবাক কৰি তুলিছে, সেই কাৰ্যসূচী আমি ল'ম, সেইটো মোৰ নেতৃত্বত হ'ব, মোৰ দায়িত্বত হ'ব আৰু মোৰ কৰ্তৃত্ব সেইটো। সভাখনে মোক ৰুট মেপ বনাই দিছে, ৰুটটোত চলিয়াত আগত মই যাম। গতিকে মুখ্যমন্ত্ৰীয়ে গোটেই তথ্য বিভাগ। দ্বিতীয়তে আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে অসম কংগ্ৰেছৰ 3 দিনৰ সভাৰ অন্তত মুখ্যমন্ত্ৰীয়ে চকী এৰি দিম বুলি কৈছে। আপুনি চাব, কিন্তু ফিল্ডত নমাই নাই। 3 দিন মিটিং হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে চকী এৰি দিম বুলি কৈছে। আৰু যি সময়ত সেই কথাটো কৈছে, আপোনালোকে TV ফুটেজটো আকৌ চাব, পূৰা নাৰ্ভাছনেছটো CMৰ মুখত ওলাই পৰিছে। তেওঁ দেখা পাইছে এক্স CMটো, যেতিয়া তেওঁ কৈছে যে কংগ্ৰেছে মোক ইমান আক্ৰমণ কৰিব নালাগে, মই লাগিলে চকী এৰি দিম, সেইবুলি কওঁতে তেখেতৰ মুখত তেখেত যে প্ৰাক্তন মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে সেইটো চকু মুখত স্পষ্টকৈ ওলাই পৰিছে। আৰু এই মুখখন চালে কালি গম পায় যে বতাহে যে গতিপথ সলনি কৰিছে, সেইটো তেখেতৰ পূৰ্বানুমানটো যে হৈছে সেইটো তেখেতৰ মুখত ওলাই পৰিছে। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি পৰামৰ্শ দিছোঁ
যে ক্ষমতা হেৰুৱালে ঘপককৈ যদি গম নাপায় আগতীয়াকৈ তেতিয়া কেতিয়াবা আঘাত অন্তৰত বহুত জোৰছে লাগে। কিন্তু আপুনি যে মানসিক প্ৰস্তুতি চলাইছে ক্ষমতা হেৰুৱাবৰ কাৰণে, চকী এৰিবৰ কাৰণে যে আপুনি কালিৰ পৰা যে আমাৰ মিটিং তিনিখন হৈ যোৱাৰ পাছত যে 3 দিনৰ মিটিঙৰ পাছত যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে মানসিক প্ৰস্তুতি চলাইছে, এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে বৰ ভাল হৈছে। কিন্তু ঘপককৈ ক্ষমতা গ'ল বুলি যদি আপুনি খবৰ পাই যায় তেতিয়া আপোনাৰ অন্তৰ আঘাতটো বহুত জোৰছে লাগিব। এতিয়া আপুনি অলপ 2 বছৰ প্ৰেক্টিছ চলি থাকিব যে মোৰ CM যাব, গতিকে আপোনাৰ বিষটো বুকুৰ অলপ লাহে লাহে কমি যাব। কিন্তু মুখ্যমন্ত্ৰীৰ কথাৰ পৰা এটা প্ৰমাণ হ'ল যে তেখেতক ক্ষমতাৰ পৰা অপসাৰণ কৰিব পৰা ক্ষমতা আৰু শক্তি কংগ্ৰেছৰ আছে। কংগ্ৰেছৰ গোটেই মানুহখিনি যদি 3 দিন একত্ৰিতভাৱে বহে, 3 দিন, তাৰপাছত মুখ্যমন্ত্ৰীয়ে নিজে কৈছে আত্মসমৰ্পণ, চকী এৰি দিম। তাৰমানে তেখেতে মানি ল'লে যে কংগ্ৰেছৰ ইমান শক্তি আছে, কংগ্ৰেছৰ গুৰিত এনেকুৱা অস্ত্ৰ আছে যি অস্ত্ৰৰে তেখেতক ৰাজনৈতিকভাৱে আমি পৰাস্ত কৰিব পাৰোঁ। ৰাজনীতিত আমি মুখ্যমন্ত্ৰীৰ পৰা শিকিছোঁ চল বল কৌশল, সাম দাম দণ্ডভেদ, এইটো থাকিব। চল বল কৌশল, যিটো বিষয়ক লৈ তেখেতে কৈছে যে এইটো কংগ্ৰেছে কৰাতকৈ মই চকী এৰি দিম, এইটো আমি ডিটাৰমাইন যে সাম দাম দণ্ডভেদ, চল বল কৌশল থাকিব। কাৰণ সোনিয়া গান্ধীক ঘৰ জ্বলাব লাগে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল। ৰাহুল গান্ধী ডাঙৰীয়াৰ DNA পৰীক্ষা হ'ব লাগে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল। ইন্দিৰা গান্ধীৰ জন্মদিনত ৱৰ্ল্ড কাপ ক্ৰিকেট পাতাটো ভুল বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী হিচাপে। গতিকে সাম দাম দণ্ডভেদ, চল বল কৌশল, আপুনি কোনোবাই যদি ভাবিছে যে একপক্ষীয় হ'ব নহয়, তেখেতৰ নিচিনাই আমিও সেই পথলৈ